জগতৰ প্ৰাণ দেইয়ে কচলো জল তুলসীৰ বিক্ষয় কৃপা ময় যন্ত্র হেন বন্ধু মাধৱ ধৰা গুণ নিৰন্তৰে নৰে ডাকি বোলা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম এতিয়া এইকণ হ'ল উপদেশমূলক বাণীয়ে আমাক কৈছে ইহান মনুষ্য জন্ম যায় আলে জালে নাহিকে চেতন চুলে ধৰি আছে কালে। সেই লোকসকল আলে জালে যায় মানে কি শব্দ জানে? এইটো বৰজোৱাৰী শব্দ। আলে জালে শব্দটো আমাৰ ধন ধান পুত্ৰ ভাৰজা এইবোৰক চিন্তা কৰি যাওঁতে যাওঁতে ঈশ্বৰৰ নাম লোৱা সময়টো হেৰুৱাই পেলাওঁ, ঈশ্বৰক পাহৰি যাওঁ। কিন্তু ঈশ্বৰ যে ক'ৰবাত বহি আছে তাক কিছুমানে বিশ্বাস আহে, কিন্তু দেহতে যে প্ৰভু ভগৱন্ত আমাক 14 সাক্ষী লয়া দেহে আছে এটা মোৰ ধৰ ভান্দিবা নৰিবা উৰে শুনা কলি ন 14টা সাক্ষী লৈ প্ৰভু ভগৱন্ত বহি আছে, তাক কিন্তু আমি উপলব্ধি কৰিব নোৱাৰোঁ, হয়নে? গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল জানিব আমাৰ এই দেহটো পঞ্চভূতি দেহা শীত অপ তেজ মোৰ বম 5টা ভূতৰে তৈয়াৰ। মই বা আপুনি তেওঁ বা তেখেত মাতৃ গৰ্ভত থিতি হোৱাৰ লগে লগে 5টা মানে ভূতৰে সৈতে তৈয়াৰ কৰিলে। আকৌ যিদিনা মই মৃত্যু হ'ম জুই লগাই দিয়াৰ লগে লগে 5টা ভূতে লৈ গুচি যাব 5 জেগালৈ। আকাশৰটোৱে আকাশলৈ লৈ যাব, পানীটোৱে পানীলৈ, জুইটোৱে জুই, বায়ুটোৱে বায়ু, মাটিটোৱে মাটি। খন্তেক পাছত আৰু মোক আৰু বিচাৰি আপোনালোকে নাপায়, হয়নে বাৰু? গতিকে আমাক কৈ যে সেই লোকসকল এই মনুষ্য জন্মটো কত ভাগ্য আমি পাইছোঁ। আপোনালোকে ৰাতি শুৱাৰ সময়ত 1 মিনিট ঈশ্বৰ উপাসনা অকণমান কৰিব, যাৰ যি নিয়ম কৰি অকণমান ভাবিবচোন, বাহ কম সুন্দৰ জীৱন এটা আমাক দিলেনে মনুষ্যৰ জন্মটো। নহয় যদি কেনিবাকৈ এতিয়া মন কৰক এই ধুনীয়া মনুষ্যৰ জন্ম পোৱাৰ কাৰণে আজি ধুনীয়া সমাজ এখনত আমি বহি থকাৰ সুবিধা এটা পাইছোঁ। যদি মোক বা আপোনাক তেওঁ বা তেখেতক যদি গাহৰি জন্ম দিয়া হয়, এতিয়া বৰ এডাল গাহৰি ক'ৰবাত আমি বৰ কচু এডাল খাই থাকিবলগীয়া হ'ল, ইয়াত আহিবা নিদিয়ে আপুনি, হয়নে বাৰু? আৰু শিয়াল জন্ম ল'লেতো আৰু দূৰতে কাটি বুলি কোৱাৰ লগে লগে তাতে পলাই পাত্ৰাং দিব লাগিব। গতিকে ইমান ধুনীয়া মনুষ্যৰ জন্ম এটা প্ৰভু ভগৱন্তে দি, আৰু যেতিয়া মই আই গৰ্ভত 7 মাহ হোৱাৰ লগে লগে কান্দি হুলস্থুল লগাওঁ, তেতিয়া প্ৰভু ভগৱন্তে মোক তেতিয়া কৈছিল তোমাক 5টা কমেণ্ডিয় দিয়া হ'ল। কমেণ্ডিয় 5টা মানে হাত ভৰি গুৰিয়লিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয় দিয়া হ'ল, নাক কাণ চকু জিভা তল, তাৰ লগত তোমাক দিয়া হ'ল মন বুদ্ধি চিত, হয় 17 3টা গুণ, লোভ মোহ কাম ক্ৰোধ মন মচৰ্য 6টা ৰিপু,
যিদিনা আহিব ওলাওঁ আই গৰ্ভৰ পৰা সেইদিনা আকৌ দুটা বস্তু জাপি দিলে, এটা নাম কাল, এটা নাম মায়া, হয়নে? বঢ়িয়া পাবা এই দুটা সম্পত্তি দিম। তেতিয়া কিন্তু শুনি মই বৰ ভাল পাওঁ। এতিয়া পদে পদে বিঘিনি ঘটোৱা সম্পত্তি সেই দুটাই হয়। মায়াটো আমাৰ চকুত আছে, কালটো এই ডিঙি গড় মূৰৰ তলত খেপিয়াই চাওক, অকণমান উঠুঙা অকণমান আছে নহয়, সেইটোৱে তৈখক নাক, যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। গতিকে দেহমাৰ্গত ৰাজা পৰীক্ষিত 7 দিনৰ ভিতৰত তখংনাগে দংশন কৰিব। আমাক কৈছে সেই লোকসকল আপোনালোকো পৰীক্ষিত, সকলোৱে আমি পৰীক্ষিত। এই 7টা বাৰৰ ভিতৰতে আমাকো কোনোবা এটা বাৰে তখংনাগে দংশন কৰিব, ৰেহাই নাই। কাৰোবাক যেনিবা মঙলবাৰ, কাৰোবাক বুধবাৰ, কাৰোবাক বৃহস্পতিবাৰ, বাৰটো বেলেগ বেলেগ, কিন্তু 7টা দিনৰ ভিতৰতে আমি সকলোৱে মৰিব লাগিব, ৰেহাই কাৰোৱে নাই। আকৌ শেষ টাইমত পূৰ্বগণতে মই যেতিয়া গৰ্ভপে এই পৰুৱাৰ মাটি, সেই সময়ত কিন্তু আকৌ ধুনীয়াকৈ কাণে কাণে পূৰ্বগণতে ক'লে, তুমি যদি বিপদত বাচিব বিচাৰা 4টা ধৰ্মসূচী 4টা তুমি লৈ যোৱা, তুমি হৃদয়ত ৰাখিবা। হয়, এতিয়া আমাক কিছুমানে মন কৰিবচোন, মই এবাৰ শিৱসাগৰ মানে ভাগৱত গাব গৈছে, তেনেকুৱাতে এটা জেগাত চেণ্ডিগড়ত এটাত গাড়ীখন ৰাখিছে, এটা মানে সাপ নচুৱাই, মানে সাপ এটা নচুৱাই তৎক্ষণাতে দেখুৱাই পেলাই ক'লে, এয়া তাবিজ আনিছোঁ দেখিছেনে? কাৰোবাৰ ঘৰত যদি স্কুলীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা বেয়া হয়, ইয়াৰ তাবিজ এটা পিন্ধাই দিয়ক, একেবাৰে মেট্ৰিক BS হওক MA পাছ কৰি পেলাব। আৰু এয়া তাবিজ এটা কোনোবাই বান্ধি লওক, যাৰ ধন ধান নাই সি অচৈধ্য ধন সম্পত্তি হবাই লাগিব। এনেকৈ মানে বহুতখিনি যেতিয়া ক'লে, এই কাজোৱা লাগি টোপোলাটো শেষ। তাৰপাছত আৰু এটা টোপোলা তাবিজৰ উলিয়াই পেলাই কৈছে কি, এইটো তাবিজ দেখিছেনে? কাৰোবাৰ যদি দেশত ঘূৰি ফুৰিছে, সি ছোৱালী পোৱা নাই, ইয়াৰ তাবিজ এটা বান্ধি লৈ এঘৰত ছোৱালী চাব যাওক, সি পাছত লৈ আহিব লাগিব ছোৱালী, ৰেহাই নাই, হয়নে? আকৌ কোনোবা ছোৱালী দৰা নাহে, যদি এনেকুৱা দুঘূৰ বিপদত পৰি আছে, তেনেহ'লে সেইজনী ছোৱালীয়ে সেই এটা তাবিজ লৈ বাটৰ পিনে ওলাওক, ডেকাবিলাক এই লানি লৈ থাকিব পাব। এই বুলি কোৱাৰ লগে লগে বিশ্বাস কৰিব, টোপোলাটোৰ তাবিজ চব লৈ শেষ। হয়, ইতিমধ্যে আমাৰ গাড়ীখন চলিল আৰু দেহমাৰীয়া। কিন্তু আমাক ভাগৱতে কৈছে আচল তাবিজটো ভগৱন্তে এই যে মই অহা সময়ত যে দি পঠিয়ালে, সেইটো আচল তাবিজ। কি কৈছে? 4টা ধৰ্মসূচী, ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এই 4টা ধৰ্মসূচী যিসকল লোকে হৃদয়ত জীয়াই ৰাখিব পাৰে, সেইসকলক কোনোদিনে বিপদে নাপায়, হয়নে? তাৰমানে আচল বস্তু, এজন মানুহ গাত যদি ধৈৰ্য আছে, তেওঁ জানিব সকলোতে জয়ী হ'ব। এজন মানুহ যদি সহ্য গুণ আছে, সকলোতে জয়ী হ'ব। এজন মানুহ গাত যদি ক্ষমা গুণ আছে, তেওঁ সকলোতে জয়ী হ'ব, হয়নে? এজন মানুহ যদি দয়া গুণ আছে, তেওঁ সকলোৱে ভাল পাব। বস্তুটো এইটো। গতিকে আজি আমাক আৰু এটা ক'লে, একতিলে মাৰিবেক পশু যেন বাঘে, জানিয়া বিষয়সহ এৰা অনুৰাগে। সেই লোকসকল আমি ধুনীয়াকৈ খাই বৈ জীয়াই আছোঁ সঁচা, কোনদিনা কোন সময়ত বাঘে ধৰা দি ধৰি লৈ গুচি যাব। আমাৰ বুঢ়াসকলে আগতে আমি সৰুতে কোৱা শুনো, বাঘ ওলোৱা জেগা পিনে নেযাবি দেই, জংঘলৰ পিনে নেযাবি, আমি সৰুতে কওঁ। কাৰণ নাখায় বাঘে, খালিনো কিহেতু খায়, বুঢ়াসকলে কয়, হয়নে? তেনেকৈ যিদিনা আমাক জমদূতে ধৰিব, এটা এটা জমদূতৰ গাত কিমান বল আছে জানে? 7টা হাতীৰ বল আছে। গতিকে আমাৰ লগত আছে খুব বেছি 30 কেজি, 32 কেজি, 50 কেজি ওজনৰ বল। 7টা হাতী বল থকা এটাই যেতিয়া থাপ মাৰি আহি ধৰি ল'ব, এই কথাই শেষ, পঞ্চতংগত। গতিকে সতৰে এইখনি ক'লে, যাবে জীৱ আছে নতু মিলিবে মৰণ, সতৰে কৃষ্ণৰ পাৱে পশিও শৰণ। এই লোকসকল কৃষ্ণৰ পাৰত শৰণ ল'ব। আৰু কি শৰণ ল'ব জানে? এক শৰণ ল'ব। আৰু একখন মানে কি? আমাক ভাগৱতে বুজাই দিছে। গংগাৰ পাৰত যেতিয়া ভাগৱত আৰম্ভণিৰ সময়ত আকাশৰ পিনে এখন ক'লা চন্দ্ৰতাপ কৰি দিছিলে,
দি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে, ৰাজা তোমাক 5 বছৰ বয়সৰ কিংকিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব, কিন্তু তুমি আকৌ সৰু ল'ৰাই সাপ দিছে, লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'ব। 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনিৰ বচন, নিশ্চয় ফলিব, অৱশ্যে লাগিব। গতিকে তুমি একখন হৈ ভাগৱত শুনা। লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিল, এখন মানে কোনটো মোক বুজাই দিওঁ। কৈছে কাই মন বাইক এক কৰা। কাই মানে হ'ল দেহটো, এই দেহটোক কাই বুলি কোৱা হয়। মন মানে হ'ল ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু গুৰিয়ালটোৰ নাম মন, হয়নে গোসাঁই? বাইক মানে হ'ল জীৱাখন। এই 3টা বস্তু তুমি এক কৰা। লাভ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা। এয়া আৰু অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা পৰ সমালোচনা, এইবোৰ বাদ দিয়ক। এইটো এখন মন কৰিব। এতিয়া আমি যিমানে হৰিনাম নলওঁ, যদি অহংকাৰী হওঁ এটা মানুহ গোসাঁই, তাৰ হৰিনামে কাম কৰিবনে? নকৰে। যেনেকৈ আপোনালোকৰ মই এটা উদাহৰণ দি যাওঁ চব কথাতে মন কৰিব। আপোনালোকৰ এই আহতগুৰি শিমলুগুৰি অঞ্চলত এজন অকণমান ফুটানি মৰা জাতৰ মানুহ আছে। উদাহৰণ দিছে, তেওঁ এখন বৰ বঢ়িয়া চাইকেল কিনি লৈ আহিছে। অহাৰ লগে লগে 5 10 15 লগ লাগি চাই পেলাই কৈছে, বা বৰ ধুনীয়া, বেছ ধুনীয়া চাইকেল আনিলি দেই বুলি। সি আকৌ কি কৰিছে জানে? ফুটানি মৰা মানুহ, অমুকাই বেয়া বস্তু নিকিনে, কোনো কিনে। তেতিয়া গোটেইকেইজন মানুহে ক'লে, এই দিয়ক 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 বাৰু ধুনীয়া চাইকেলখন অকণমান চলাওক, আমি চাওঁ আৰু গোটেইকেইজনে নহয় ভকতকেইজনে। তেতিয়া কি কৈছে বোলে, এতিয়া চলাব নোৱাৰিম। কিয়? কৈছে লিক এটা আছে বুলি কৈছে। লিক এটা আছে। এই তদু আপোনালোকৰ আহতগুৰি শিমলুগুৰিৰ ভিতৰত কোনোবা এজন মানুহ সকলো পিনে ভাল সঁচা, কিন্তু মানুহজন অহংকাৰী, তেনেহ'লে জানিব সেই লিক এটা আছে। সি আৰু ভকতি উপাৰ্জন কৰিব নোৱাৰে, হয়নে? আৰু এজন মানুহ সকলো পিনে ভাল সত্য, কিন্তু মানুহজন গৌৰৱী। যদি গৌৰৱ আছে তেনেহ'লে তেওঁৰ লিক এটা আছে, ভকতিটো সেইপিনে যাব। যেনেকৈ লিক মানে হাৱা, লিক পালে হাৱাটো গুচি যাব। এই তেনেকৈ আমাৰ অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা পৰ সমালোচনা, এইবোৰ একোটা একোটা লিক বুলি ধৰিব। যদি এইবোৰ আমি হৃদয়ত এটা ৰাখি থওঁ, এই কাম শেষ আৰু। যেনেকৈ আমাৰ এগৰাকী ৰান্ধনীয়ে বৰ ধুনীয়া ৰান্ধি ন, তাৰপিছত কিন্তু এদিন পাহৰি বোলে 50 গ্ৰামমান নিমখ দিব লাগিছিল, ভুলতে 2বাৰ 3বাৰ দি পেলাই মানে 150 গ্ৰামমান দি পেলাই। হয়, এখন তৰকাৰী হ'বনে? 12 মছলা দিলেও শেষ, 14 মছলা দিলেও শেষ, 18 মছলা দিলেও কাম নাই আৰু। এই তদুপ আমাৰ লোকসকল, ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল সকলোৱে জানি ল'ব, এই আমি অথবা কৈ যোৱাকেইটাই হ'ল বেয়া গুণ। এইকেইটা বেয়া গুণ যদি এটা গুণ কাৰোবাৰ গাত থাকেই, সি যেনিবা ইমান জোৰ তাল লৈ গোবিন্দ 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 মাৰি আছে সঁচা, কিন্তু কাম নাই, হয়নে? গতিকে নীতিভংগ, এই যে 5টা নীতি আমাক প্ৰথমে বনাই দিলে, যেনেকৈ এটা নীতি এজন বাপেকৰ 5টা ল'ৰা ছোৱালী সঁচা, 5টা ল'ৰা ছোৱালী বাপেকৰ কথাত মান্যতা দি চলাটো নীতি। যদি বাপেক মায়েকক নামানে, নীতি ভংগ, হয়নে? এজনে বাপেক মায়েকক নামানি পেলাই যেনিবা মণিকোটত যায় 14 পোৱা তালে জোৰ লৈ গোবিন্দ 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 মাৰি আছে, কামত আহিব? সেয়া গোবিন্দৰ নাম ঈশ্বৰে কাণ নিদিয়ে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তনত এটা ফাঁকি বৰ ধুনীয়া লিখি থৈ গৈছে, আপোনালোকে পাইছেই বাৰু, মনত পেলাই আহিছে। এক নামে যত পাপ খঙাৰিতে পাৰে, ততে কওঁ পাতকী পাপ কৰিতে নকৰে, হয়নে? এবাৰ যদি আপুনি ৰাম বুলি কয়, আপোনাৰ দেহত যিমান পাপ আছে সকলো নাশ হ'ব, লিখিলে মহাপুৰুষ শংকৰদেৱে। কিন্তু আকৌ কেইপাতমান লুটিয়াই পেলাই চাবচোন, তাত আকৌ কি লিখি থৈ গ'ল জানে? কলি ন পাতকী হ'ব বুলি কৈ থৈ গ'ল। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই লিখি থৈ গৈছে। এটা যদি আমি সকলোৱে কওঁ গুৰুজনাই এইটো ভুল হ'ল নেকি বাৰু?
এবাৰ ক'লে এবাৰ নাম ল'লে চব পাপ নাশ হ'ব। আকৌ এবাৰ লিখি থৈ গ'ল বোলে পুৰি নপাতলি হ'ব। গুৰুজনাৰ ভুল হোৱা নাই, বৰ ধুনীয়া কথা লিখি থৈ গৈছে। তাৰমানে নীতি ভংগ কৰি যদি নাম লয়, লক্ষ লক্ষ কৌটি কৌটিবাৰ নাম ল'লেও আপোনাক পাপে চুব। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আৰু যদি আপুনি সকলো নীতি জীয়াই ৰাখি হৃদয়ত এবাৰ ৰাম বুলি কওক। হনুমন্তই কেইবাৰ ৰাম নাম লৈ সাগৰ পাৰ হৈছিল কওকচোন। আমাক বিশ্বত দেখুৱাই যে এবাৰ জাম্বুৱন্তে ক'লে তুমি ৰাম বুলি ক'লে জাপ মাৰি দিয়াচোন চাওক। ৰাম বুলি জাপ মাৰি দিয়াৰ লগে লগে সাগৰ পাৰ হৈ গৈ অশোকবনত সীতা দেৱী আছিল তাত ওলালে, হয়নে? সেইটো আমাক বিশ্বত দেখুৱালে সাগৰ, আৰু ডেৰমাৰ্গত দেখুৱাইছে এইখন আমাৰ হ'ব সাগৰ। এইখন এবাৰ ৰাম নাম ল'লে আমি পাৰ হৈ যাম ন। এগৰাকী বোৱাৰীয়ে শহুৰ শাহুৰক মানি চলা নীতি, হয়নে নহয় গোসাঁই কওক? যদি তাই শহুৰ শাহুৰক নামানে নীতি ভংগ। এতিয়া আপোনালোকৰ হাতগুৰি শিমলুগুৰিতে এঘৰ বোৱাৰী এজনী, মই এটা উদাহৰণ দেখাই শুনাই বৰ ধুনীয়া বোৱাৰীজনী হয়। ৰাতিপুৱা শুই উঠিয়ে শাহুৱেকক এনেকুৱা বিদেশলৈকে গালি দিলে বা বেয়া কথা ক'লে শাহুৱেকে চকু পানী টুকি টুকি আছে আৰু। তাৰপাছত বোৱাৰীজনীয়ে গা ধুই আহি গোসাঁইসকল মনত কৰিব এইডাল ধূনামূলা লৈ আৰু মানে একেবাৰে বাটৰ পৰা ঘূৰিছে আৰু কৃষ্ণ 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 কৃষ্ণ। তেতিয়া আকৌ আমাৰ এনেধৰণৰ ভকত কেইজনমানে দেখি কৈছে কি ধন্যবাদ আমুকা ঘৰ বোৱাৰী এজনী, দেখাই শুনাই যেনেকুৱা ভাল গুণটো ভাল, এয়াহে অইনে এনেকুৱা সৰু সৰু ধূনামূলা লৈ এইগৰাকী বোৱাৰীয়ে দেখিছে এইডাল লৈ একে বাটৰ পৰা ঘূৰি আছে। কিন্তু কৃষ্ণ কৃষ্ণ বুলি ঘূৰি আছে, ৰাতিপুৱাই যে তাই নীতি ভংগ কৰিলে, তাইৰ নাম ঈশ্বৰে কাণ লোৱা নাই, কাণ দিয়া নাই, হয়নে? নীতিত থাকিবলৈ আপুনি যদি এবাৰ নাম লয় সেইটো ভগৱন্তে কাণ দিব। আজি আমাক ক'লে কৃষ্ণ বিনে নাহি আন যাতনাত প্ৰাণ, সুমৰন্তে হস্ত বৈশ্য হন্ত বৈশ্য জগতৰ প্ৰাণ। প্ৰভু ভগৱন্ত দয়ালু। দেৱৰ্ষি নাৰদে সুধিছে আপোনাৰ কেইটা নাম আছে বাৰু? ভকতক মৰম কৰা কৈছে এটা নাম কৃপা সাগৰ, এটা নাম দয়া সাগৰ, এটা নাম কৰুণা সাগৰ, এটা নাম পতিত পাবন। বাহ, কিমান সুন্দৰ নামেৰে সৈতে মই লোকসকলক কৃপা কৰিম বুলি ঘূৰি আছোঁ। কিন্তু লোকসকলে যদি কৃপা কৰক বুলি ক'লে যদি নকয়, মই কেনেকৈ কৃপা কৰিম কওক? কোনোবা এজন মানুহ পইচাৰ দুখত পৰিছে ন গোসাঁই, যদি তেখেতৰ পইচাৰ দুখত পৰিছে আপোনাক যদি কয় দিয়কচোন কিবা এটা, তেতিয়া আপুনি দিব পাৰিব? তেখেতৰ পইচাও নাই, কাকো নুসুধিব, কোনে দিব পইচা? এই তদুপ আমি ভগৱন্তৰ ওচৰত কৃপা বিচাৰিব জানিব লাগিব, দয়া বিচাৰিব জানিব লাগিব, হয়নে? গতিকে আমাক কৈছে সেই লোকসকল ভগ অন্ত একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত বৈকুণ্ঠ কুপৰি হৰি যোগীৰো হৃদয় এৰি, থাকে হৰি খাই খাতে তথাত। মহাপুৰুষ গুৰুজনা মাধৱদেৱে ঘোষাত লিখিছিল, হয়নে? একান্ত ভকত, যিসকল একান্ত ভকত হ'ব, মাত দিয়াৰ লগে লগে তেওঁ বিষ্ণু মানে বৈকুণ্ঠত থকাৰ ক্ষমতা নাই, তেওঁ দৌৰি ওলাব লাগিব। তাৰ প্ৰমাণ আপোনালোকে পাইছে নহয়। মই অকণমান আগুৱাই গৈছোঁ। যেনেকৈ বনবাসে আছে ৰাজা যুধিষ্ঠিৰৰ ৰাজ্য এৰি দুখ পায়, অজিতকা শিষ্য দুবাষা কহিতে ভিষা মাগিলন্ত যায়। 10,000 শিষ্য লৈ দুবাষা মুনিয়ে বনৰ মাজত যায় ভিক্ষা মাগি থাকিল, তাৰমানে খোৱা বোৱা। লগে লগে ৰাজা যুধিষ্ঠিৰে দেখিলে অগ্নিয়ে দান কৰা থাল এখন আছে, লক্ষ লক্ষ কোটি কোটি মানুহ দি থাকিলেও আদায় নাই। গতিকে ইহঁতে কিমান খাব? 10,000। যোৱা গা পা ধুই আহা, বহা, সকলোৱে ঋষিমুনিয়ে খাব পাৰিব। এই ৰাম দ্ৰুপদী বোলয় মাগিয়া না চাউল, আগে ৰান্ধি বাঢ়ি খালোঁ, জীৱাই অগ্নিদত থালি গোটৈ আছে, ধুই পখালিয়া থৈলোঁ। কথাটো সৰ্বনাশ কৰিলা নহয়। তুমি যে 10,000 মুনিকেইটা খুৱাম বুলি ক'লা, কিন্তু থালখন ময়ো খোৱা হ'ল আৰু ধুই পাখলি ধুনীয়াকৈ থৈ দিয়া হ'ল। থালিখন নুধুলে মই নুভুঞ্জিলে লক্ষকে ভুঞ্জাইতে পাৰোঁ,
সৰসয়ন যতেক লাগয় ততেক দিবা কপাল লাখ লাখ মানুহ হ'লেও দিব পাৰি অনক নপালে দুবাষাৰ অসাপে পাণ্ডুকুল ভস্ম যায় এই বিপদত কোনে ৰক্ষা কৰে কৃষ্ণ বিনে গতি নাই এই বুলি আজি দ্ৰৌপদীয়ে ভূমিত বাগৰি বাগৰি কান্দিছে কৃষ্ণ মোক ৰক্ষা কৰক খন্তেক পাছত দুবাষা মুনি আহি আজি অভিশাপ দি গোটেই পাণ্ডুকুলটো ভস্ম কৰিব এই বিপদত আপোনাৰ বাহিৰে কোনো নাই হয়নে তেওঁ বহি থকা থালখন যেতিয়া আসনখন লৰচৰ হৈ গ'ল লগে লগে চাই বনৰ মাজত বাগৰি বাগৰি দ্ৰৌপদী কান্দি আছে লগে লগে আহি উপস্থিত হৈ পেলাই আকৌ কৃষ্ণই আকৌ কি দেখুৱাইছে জানে নিজৰ পেটটো দেখুৱাইছে একেবাৰে ছালত লগাই কৈছে সেই দ্ৰৌপদী কিবা পোৱা যদি কিবা আছে যদি এমুঠি দিয়া মোৰ একে ভোকত আৰু কোনো দেখিছেনে দ্ৰৌপদী বোলয় আগে ৰান্ধি খাইলোঁ থালি পখালিয়াত থৈলোঁ দুৰ্বাসাটো চাই তোমাৰ বাক্যতে সমূল অঞ্চে তল গৈলোঁ দুৰ্বাসা সাগৰখনক ৰক্ষা কৰা হেতু তোমাক চুমন কৰি আনিলোঁ এতিয়া তোমাৰ পেটটো দেখি মোৰ খুব দুখ লাগিছে হাই হাই এমুঠাই পোৱাব নোৱাৰোঁ কৃষ্ণই বোলে থালুৰ কাণত শাকনো আছে তাতে চাহিয়া দ্ৰৌপদী কণা মাত্ৰ শাক আনি দিলে কৃষ্ণৰ হাতে যোৱাচোন যোৱা থালখনত কি ভাজিছিলে যিবিলাক খুতুৰা শাক যোৱাচোন ক'ৰবাত লাগি থাকিব পাৰে অকণমান চোৱাগৈ যাই চাই গৈ দিয়া হয় সেইদিনা দ্ৰৌপদীয়ে মানে ধোঁৱা মানে নেজানিলেই নেকি এইকণমান শাক আৰু কিনাৰতে ধুনীয়াকৈ লাগিব ভগৱন্তৰ দয়া কৃপা সাগৰ সেইকণ আনি পেলাই কৃষ্ণৰ হাতত দিয়াৰ লগে লগে কৃষ্ণই খাই দি যেতিয়া উগা এটা মাৰি দিলে 10,000 মুনি পেট ফুলি দমদমীয়া হ'ল এতিয়া ইটোৱে সিটোৱে কৈছে এই সময়ত আৰু তাত নাযাওঁ দ্ৰৌপদীয়ে কিবা দিলে খাবাই নোৱাৰি খাবা নোৱাৰি ডাঙৰ কথা আহিব নাই তহঁতে যদি যাওঁ মই নোৱাৰোঁ এই ভাল পাই পৰা নাই মই এইপিনে যাওঁ ইটোৱে বোলে ময়ো যাওঁগৈ ইটোৱে বোলে ময়ো যাওঁগৈ চব পলাই পাত্ৰাং দিওঁ হয়নে এয়া হ'ল প্ৰভু ভগৱন্ত মহিমা গতিকে সেই উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল তোমালোকে পিতৃ মাতৃক মানি চলা বোৱাৰীসকলে নিজৰ শহু শাহুৰক খুব ধুনীয়াকৈ মানি চলা চলি যদি ঈশ্বৰৰ ওচৰত ভকতি কৰা ঈশ্বৰে আপোনালোকক বা তোমালোকক নিশ্চয় আপুনি ল'ব শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ শ্ৰীকৃষ্ণ উদ্ধৱৰ কথোপকথন দুলৰি নিগদতি সুখ কথা অনন্তৰে শুনানি পপৰিষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে বঢ়িয়া দেহি বিমংগল আকলিয়া মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰ ৰাজা হা কৃষ্ণ স্বামী বুলন্তে লুট নয়ন পৰা পৰে শৰীৰত সুখে অগনি উধা মনে মহাসাৰ মৌচৰে ত্ৰেজিয়া নিশ্বাস
সন্তাপে আকুল ভাব বিৰল থানত পৰিপূৰ্ণমিলা হিৰে পৰশে এতিয়া আজি আমাক দেখুৱাইছে উদ্ধৱ আৰু কৃষ্ণৰ কথোপকথন। বিৰল স্থানত মানে এটা সুকীয়া স্থান, অৰ্থাৎ প্ৰভু ভগৱন্তৰ বাহিৰে সেই জেগাখনত কোনো নাই। আকৌ যদি আমি আকৌ এই বিৰল স্থানটো দেখুৱাবলগীয়া হয়, তেনেহ'লে আমাৰ সামাজিক যেনেকৈ এটা মণিকূট আছে, মণিকূটত আপুনি গুৰু সেৱা কৰাৰ সময়ত এক কৃষ্ণ আছে আৰু আপুনিহে আছে, তাকো বিৰল স্থান বুলি কোৱা হয়, হয়নে? আকৌ আমাৰ দেহ মাৰ্গত দেখুৱাইছে উদ্ধৱ আৰু কৃষ্ণ, তাৰমানে জীৱ আত্মা পৰমাত্মা আমাক দেখুৱাইছে। জীৱ আত্মা পৰমাত্মা দুয়ো প্ৰকাৰ ভাই, হয়নে? একেলগে থাকে দুয়ো বোলে চিনা চিনি নাই, কিন্তু জীৱ আত্মা পৰমাত্মা দুয়োটা আছে আমাৰ দেহটোতে, কাৰো লগত কাৰো বৰ খাতি বাতি নাই আৰু নিজৰভাৱে নিজে কৰি আছে, খাই আছে আৰু, হয়নে? তেনেকুৱা মানুহ পাইছোঁ নহয় অসমত দুই এটা মানুহ। এইখিনি নাই দুগৰাকী এঘৰত সোমাই পাইছোঁ জানি পিনে বহুত দূৰে। ইয়াৰ পাছত গোসাঁনীগৰাকীয়ে চাইছে, মই বোলো আমাৰ গোসাঁইকো মাতক, দেখা দি কৈ চাই হ'ব, তাই নালাগে দিয়ক, মই ইমান খাতি নোহোৱা, আপুনি খাওক আৰু আপোনাক বুজাই। আকৌ তেখেতক লগ পাই বোলে শুনিব কৈছে, এই ময়ো ইমান খাতি নাই তাইৰ লগত বোলে। মই তেতিয়া কৈছোঁ নহ'ব নহয়, আপোনালোকে যদি ঘৈণীয়েকৰ লগত গিৰিয়েকৰ খাতি নাই, গিৰিয়েকৰ লগত ঘৈণীয়েকৰ খাতি নাই, সেই নহ'ব নহয়। হয়, আমাৰ স্বামী পত্নী কি বস্তু বুলি দেখুৱাইছে জানে? উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতীসকলে দেখিব, আপোনালোকৰ এই আঠগুৰি শিমলুগুৰিতে কাৰোবাৰ ঘৰত বৰ ধুনীয়া দুজোপামান গোন্ধপান আছে। গোন্ধপান চিনি পায়নে? গোন্ধপান অকণমান মুগা ধৰণৰ আৰু আগটো জোঙা। তামোল এখন খোৱাৰ পাছত আৰু এখন ক'ব লাগিব খাওঁ, ইমান ধুনীয়া জকমকীয়া গোন্ধায়। হয়, কিন্তু পাণ কেইজোপা জকমকীয়া হৈ আছে, কাক লৈ আছে জানে? এডাল তামোলক লৈ আছে। তামোলডাল যিদিনা ভাগি পৰিব পাণজোপা গুটি নোহোৱাব, হয়নে গোসাঁই? হয়, এতিয়া পাণজোপা গোন্ধপাণজোপা কোন জানে? আমাৰ আই মাতৃসকল। আপোনালোক গোন্ধপাণ ধুনীয়া, কিন্তু মনত ৰাখিব, স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ, হয়নে বাৰু? গতিকে স্বামী মানে ধৰ্ম স্বামী সদায় আপোনালোকে সেৱা শুশ্ৰূষা কৰিব। আকৌ এইকণ কথা কৈ যাওঁতে আকৌ আমাৰ ডেকা বন্ধুসকলে ভাবক মানে এই কি আমাক লৈহে নাৰীবিলাক আছে বা ছোৱালীবিলাক আছে, হয়নে? সিহঁতে আকৌ দাম নেদেখুৱাবা, কাৰণ জ্যোতিষ শাস্ত্ৰত ভিগু আদি বাৰমুণিসকলে লিখিছে, যাৰ নাই তিৰি তাৰ নাই কি। যাৰ তিৰোতা নাই সি এখন পৃথিৱীত জীয়াই থকা কামেই নাই, হয়নে? তাৰ প্ৰমাণ এটা মই নিজে পাইছোঁ গোসাঁইসকল। এই মাজতে কেইদিনমান মোৰ পৰিবাৰ বৰ অসুবিধা হয়, অসুখ হ'ল আৰু। মোৰ আকৌ এটা নিয়ম আছে কি জানে? এতিয়া কালিলৈ হয়তো 3:30 বা 4টাৰ ভিতৰত মই গাড়ী এৰিমে শিৱসাগৰলৈ। 2:30 যাওঁ, 3:30 3টাত যাওঁ, তেতিয়াই লগে লগে মোৰ পৰিবাৰে মানে মাৰ ভাত কেইটামান বনাই আলু পিটিকাৰ সৈতে দিব, মই সেইকেইটা খাই ল'লে দিনটো ৰাতিটো মোৰ প্ৰয়োজনে নাই। আকৌ কেতিয়াবা ক'ৰবাৰ পৰা ঘূৰি ঘূৰি আহি 3টা 3:30 বজাত যদি ঘৰ সোমাওঁ, তেতিয়াই মোক বনাই দিওঁ আলু পিটিকা আৰু মাৰ ভাত। কিন্তু এইকেইদিন মানুহগৰাকী অসুবিধা হৈ উঠিব নোৱাৰা নিচিনা হ'ল, এটা দিন বাৰু ভাল আৰু ঈশ্বৰে ভাল কৰি, সেইকেইদিন মানে ইমান কষ্টকাৰক। এতিয়া বোৱাৰীসকলেও দেই, কিন্তু ৰাতি 3টা বজাত বোৱাৰীসকলক আপত্তি কৰিব নিজেও ভাল নালাগে। অৱশ্যে নিদম বুলি নকয় দেই বাৰু, অঁ, কিন্তু ভাল নালাগে নহয়, হয়নে? নিজৰ পত্নীগৰাকীবিলাক দিয়ে কৰে,
তেনেকৈ ক'ব পাৰিব। বোৱাৰীসকলক ক'বা এতিয়া ভালো নালাগে যদি ভাবে এই ৰাতিখন টোপনি ক্ষতি কৰি মাৰে আমাক, নহ'ব। তদুপ তেনেধৰণৰ এতিয়া যদি যায় 11-12টাত সোমোৱাৰ লগে লগে তালা খুলি দিয়াগৰাকী দৌৰি আহিব নিজৰ পত্নী। গতিকে যেতিয়ালৈ নিজৰ পত্নী এগৰাকী মানুহ সুস্থ হ'বলৈ থাকিব, সেইগৰাকী মানুহৰ এইখন পৃথিৱীত অভাৱ নাই বুলি 4:14 নামত বুজাই আছোঁ। আৰু যেতিয়ালৈ স্বামীজন বৰ সুস্থ হ'বলৈ থাকিব, তেতিয়ালৈ নাৰীগৰাকী এইখন পৃথিৱীত একো অভাৱ নাই। গতিকে গোটেইখিনি কথাকে মিলাই কৰি মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ঘোষাত কি ধুনীয়াকৈ লেখা নাই জানে, অপ্ৰকৃতি পুৰুষ দুয়ো নিৰতা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। অপ্ৰকৃতি পুৰুষ দুয়ো হয় বা একমতি, তেবে শেষি জীৱ জানা হৰিত ভকতি। হয়নে? দুয়ো এক হ'লেহে বোলে হৰিত ভকতি কৰিব পাৰে। বোলে তোমাৰ ফালে তুমি কি কৰা কৰা, মোৰ ফালে মই কি কৰোঁ এনেকৈ নহয়। গতিকে আমাৰ এই যুৱক যুৱতীসকলে এইবোৰ কথা বুজি আপোনালোকে যেতিয়া বিয়া সোমাব, পত্নীসকলে স্বামী ভক্তিটো নেৰিব আৰু স্বামীসকলেও পত্নীৰ ভক্তিটো নেৰিব। সকলোৱে সকলোৰে ওপৰত যিটো শ্ৰদ্ধা কৰিবলগীয়া, মৰম আদৰ কৰিবলগীয়া আটাইকণ কৰিব, তেনেহ'লে এইখন পৃথিৱীত আপোনাসকলে সদায় শান্তি পাব। 2 নম্বৰতে এতিয়া আমাক দেখুৱালে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে থাকে, দুই চিনা চিনি নাই। যিদিনা আজি এতিয়া উদ্ধৱে কান্দি কান্দি কৈছে মোক লগত লৈ যোৱা, লগত নিব পাৰিব জানো? নোৱাৰে, নহয়নে? পৰমাত্মাটো ওলাই যোৱাৰ লগে লগে জীৱ আত্মাক এৰি থৈ গুচি যাব লাগিবই। আকৌ আমাৰ সামাজিকত গিৰিয়েকজন যেনিবা অকালতে যাব ওলাইছে, ঘৈণীয়েকে যেনিবা ক'বই দুগৰী কান্দি কান্দি, হেই আপুনি যায় যদি মোকো লগতে নিয়ক। পাৰিব লগত নিবা? নোৱাৰে, কোনেও কাকো লগত নিব নোৱাৰে, কাৰণ আমি লগ লাগি আহে। আহোঁতেও সকলোৱে অকলে অকলে আহিছোঁ, যাওঁতেও অকলে অকলেই যাব লাগিব। আহোঁতেও আমি লাংটা হৈ আহিছোঁ, যাওঁতেও আমি লাংটা হৈ যাব লাগিব। চাওকচোন ভগৱানৰ কেনেকুৱা। ভগৱানে সেইসময়তো অকণমান দয়া নাহিলে। যিসকল ল'ৰা কেঁচুৱা সেইসকলক হাফ পেণ্ট এটাকে পিন্ধাই দি পঠিয়াওঁ, নহ'ব? বা ছোৱালী কেঁচুৱাবিলাকক লেডিজ পেণ্ট এটা এটাকৈ পিন্ধাই দি পঠিয়াওঁ, একো নিদিলে। আকৌ যোৱাৰ দিনাও মোক যেনিবা মৰাৰ দিনা মৰমতে 3খন চেলেং কাপোৰ আপোনালোকে কোনোবাই দিবই, কিন্তু জুই লগোৱাৰ সময়ত সেইকেইখন সৌ পেণ্ট দলি মাৰি থৈ জুই লগাই দিব। তাৰমানে আপোনালোকে কি আনিছে? একো আনা নাই। আৰু এই সংসাৰৰ পৰাও আপুনি একো নিব নোৱাৰে। খাই থাকক, কৰি থাকক, খাই থাকক, কৰি থাকক। ক'ৰবাত যে এতিয়া আছে নহয় কিবা চাহতৰ শাসনৰ কিছুমান, মানে মই পাই ফুৰোঁ বাৰু, ক'বা নাই জানা, যাব লাগিব কিমান মাটি সম্পত্তি লৈ তাতে আপুনি খাই থাকিব, কিন্তু অহা দিনা চব আকৌ এৰি থৈ গুচি আহিব লাগিব, বেচা কিনাও কৰিব নোৱাৰে, হয়নে? এই তদুপ আমাক পঠিয়াইছে ভগৱন্তে, একো নিয়া নাই, শূন্য এটা দি পঠিয়াই দিছে। গতিকে সাৱধান। আমি শূন্যটো লৈ পেলাই দপদপাই থাকিলে নহ'ব। শূন্য এখন কাগজত যদি 100 শূন্য আপুনি লেখেই, গোহাঁই তাৰ দাম পাবনে? নাপায়, দাম নাই। যদি কেনেবাকৈ এটা শূন্য বাওঁ হাতে যদি এটা পাতি দিব পাৰে, বুদ্ধি কৌশল কৰি 10 হ'ব একেবাৰে, হয়নে নহয় কওক? যদি 5 পাতি দিব পাৰে 50 হৈ যাব। গতিকে সেই লোকসকল আপোনালোকে চালু হওক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, আপোনালোকে লৈ অহা শূন্যটোৰ লগত বাওঁ হাতে যদি পাৰে 8 পাতি দিয়ক, 80 হ'ব, 5 পাতি দিয়ক, 50 হ'ব। তেতিয়া ইহকালে পৰকালে সেইখন পুণ্যৰ কাৰণে আমি য'তে যাম ত'তে শান্তি পাওঁ, হয়নে? আজি যে আমি একেলগে শাস্ত্ৰ ভাগৱত শুনাৰ সুবিধাটো পাইছোঁ, এয়াও এইটো জন্ম পুণ্য এখন নহয়, বহু জন্ম পুণ্য। ঘোষাত মাধৱদেৱ গুৰুজনাই লেখা নাই, যাৰ পুণ্য আছে অক্ষয় সাত, সিটো জনে কাণ পাতে কৃষ্ণৰ কথা, হয়নে? যাৰ পূৰ্বজন্মৰ মুঠেই পুণ্য সঞ্চয় নাই, সেইজনক আপুনি টানিও ভাগৱতক আনিব নোৱাৰিব, তাৰ কিবা এটা বিশৃংখল হ'ব। নতুবা আহি থাকোঁতে বাটতে পেট বিহাব, ভাড়া ঘূৰি গুচি যাব লাগিব।
হয়। গতিকে আকৌ এইটো জন্মত যদি আমি আৰু অকণমান পুণ্য সঞ্চয় কৰি লৈ যাওঁ, ইহকালে পৰকালে বহুত শান্তি পাম। গতিকে আমাৰ জীৱ আত্মা পৰমাত্মা এতিয়া আমাক দেখুৱালে, জীৱ আত্মা মানে উদ্ধৱ আৰু পৰমাত্মা মানে ভগৱন্ত, হয়নে? আমাৰ দেহতে আছে। আৰু আমাৰ দেহতে এতিয়া যদুবংশও দেখুৱাব। হয়, যদুবংশ কোন সোপা? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৌচৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পা, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, সমালোচনা, এইবোৰ আৰু আছে কিছুমান। এবাৰ যদুবংশ, হয়নে? এই যদুবংশসকলৰ মাজত কিন্তু উদ্ধৱ এতিয়া আমাৰ হৃদয়তে এটা জ্ঞান বুলি কোৱা বস্তু আছে, সেইটোৱে উদ্ধৱ। এতিয়া ৫৬ কোটি যদুবংশৰ ভিতৰত এজনে উদ্ধৱহে ভকত হ'ব পাৰিলে। সেই সময়ত যদি ঈশ্বৰক বিশ্বাস কৰিলে হয়, বহুত উদ্ধৱ হ'ব পাৰিলে হয়, কিন্তু বিশ্বাস নাই, নহয়নে বাৰু? এতিয়াও মন কৰিব, ভাগৱত আমি আপোনালোকৰ পাৱাৰ ধূলি লৈ দিনে ৰাতিয়ে মই গাই আছোঁ, অসমত ঘূৰি আছোঁ। কিছুমান জেগাত এনেকুৱা যায় সৰলচিতে মানুহে কাণ পাতা পাওঁ, আৰু কিছুমান জেগাত কিছু মানুহে সিমান মানে খোলাভাৱে কাণ পাতিব টান পায়, ২-৪খন, হয়নে? গতিকে আমি একান্ত চিত হ'ব লাগিব, কাৰণ দুখন সঁচা এক কৰিব লাগিব ভাগৱত শুনা শুনা। চকু দুটা সঁচা এটা কৰিব লাগিব, নাকৰ ফুটা দুটা সত্য কিন্তু তাকো এটা কৰিব লাগিব। গতিকে কায় মন বাইক এক কৰি যেতিয়া আমি ভাগৱত শুনিম, ভাগৱতৰ দুটা কথা যদি ঘৰলৈ লৈ যাওঁ, সেই দুটা কথাই এদিন আমাক বিপদত নিশ্চয় তাৰিব। গোবিন্দ।